উচ্চতৰ মঞ্চত আমি জনাব লাগিব প্ৰতিগৰাকী দৰ্শকক যে আহি আছে মহাপ্ৰলয় আহি আছে হয়তো পৃথিৱী ধ্বংস হৈ যাব পাৰে হয়তো এনেকুৱা এটা সময় হ'ব পাৰে যিটো সময়ত বা যিটো মুহূৰ্তত এটা জীৱ জীয়াই নাথাকিব এতিয়া বিজ্ঞানীয়ে দিছে দিনক্ষণ কেতিয়া এই দিনটো আহি আছে মহাপ্ৰলয় যি মহাপ্ৰলয় ধ্বংস হৈ পৰিব পৃথিৱী ইতিমধ্যে বহুলোকে বহু আগৰ পৰা শুনি আছে যে পৃথিৱী ধ্বংস হোৱাৰ কথা পিছে বহুলোকে মন্তব্য কৰে যে এই কথা শুনি আছো কিন্তু কেতিয়া এয়া সম্ভৱ হ'ব এয়া সম্ভৱ জানো কিন্তু এয়া সম্ভৱ বুলি এতিয়া বিজ্ঞানীয়ে দিনক্ষণ গণনা কৰি এই কথা এক হিচাপ মতে এই কথা কৈছে যে অতি শীঘ্ৰে হয়তো পৃথিৱী ধ্বংস হ'ব পাৰে কিয়নো মহাপ্ৰলয় আহি আছে ইয়াৰ মূল কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন গোলকীয় উষ্ণতা বৃদ্ধি আন প্ৰাকৃতিক দুৰ্যোগে হৈছে ইয়াৰ মূল কাৰণ আৰু বিশেষকৈ যি হাৰত তাপমাত্ৰা বৃদ্ধি পাইছে আসলতে প্ৰত্যেকটো ঠাইতে প্ৰত্যেকখন ঠাইতে বিশেষকৈ অসমৰ কথা যদি ক'বলৈ যাওঁ অসমত ইমানেই তাপমাত্ৰা বৃদ্ধি পাইছে যাৰ বাবে লোকসকলৰ মৃত্যু হোৱাৰ পৰিলক্ষিত হৈছে কেইবাজন লোকৰ আগতেও মৃত্যু হৈছে আৰু সিদিনাখন গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পৰা এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হৈছে আৰক্ষীজনৰ মৃত্যু হৈছে মুঠৰ ওপৰত তাপমাত্ৰা ইমানেই বৃদ্ধি পাইছে যে অসমত এতিয়া অসমবাসী লোকসকলৰ কথাই প্ৰথমে ক'ম অসমবাসী লোকসকলে এই গৰম সহ্য কৰিব পৰা নোৱাৰা হৈ গৈছে পৃথিৱীৰ তাপমাত্ৰা ইমানেই বৃদ্ধি পাইছে সূৰ্যৰ যাৰ বাবে এতিয়া পৃথিৱী ধ্বংস হ'ব পাৰে এই ধৰণৰ গৰম বা পূৰ্বতে হয়তো কোনো লোকে এই ধৰণৰ গৰম অনুভৱ কৰা নাছিলে কিন্তু এতিয়া সূৰ্যৰ বাবে হয়তো অন্ত পৰিব পাৰে জীৱৰ জীৱনকাল এই সন্দৰ্ভত বিজ্ঞানীয়ে দিছে মহাপ্ৰলয়ৰ কথা অতি শীঘ্ৰে অতি বেয়াকৈ মহাপ্ৰলয় আহি আছে যি মহাপ্ৰলয় ধ্বংস হৈ ছাৰখাৰ হৈ পৰিব পৃথিৱী জীয়াই নাথাকিব কোনো জীৱ আৰু ইয়াৰ বাবে প্ৰাকৃতিক দুৰ্যোগ গোলকীয় উষ্ণতা জলবায়ু পৰিৱৰ্তনৰ লগতে ক'ব লাগিব সূৰ্যৰ যথেষ্ট তাপমাত্ৰা বৃদ্ধি যি সূৰ্যৰ ব্যাসাৰ্ধ বৃদ্ধি হোৱাৰ বাবে অতি শীঘ্ৰে হয়তো ছাৰখাৰ হ'বলৈ গৈ আছে পৃথিৱী আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে নতুনকৈ শেহতীয়া যি আপডেট আগবঢ়াইছে বৈজ্ঞানিকসকলে আপডেটৰ ভিত্তিত আগবঢ়াইছোঁ এই বিশেষ খবৰটো আহি আছে মহাপ্ৰলয় আহি আছে হয়তো কোনো জীৱ নাথাকিব এইখন পৃথিৱীত কেতিয়া ধ্বংস হ'ব পৃথিৱী দিনক্ষণ জনাই দিলে বিজ্ঞানী আমি জনাইছোঁ প্ৰতিগৰাকী দৰ্শকক যে বহুতৰে প্ৰশ্ন উত্থাপিত হয় যে পৃথিৱীখন ধ্বংস হ'ব নেকি যিহেতু গোলকীয় উষ্ণতা বৃদ্ধি পাইছে জলবায়ু পৰিৱৰ্তন হৈছে বহু ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে প্ৰমাণ দিছে এনেকুৱা এটা সময় আহিব নেকি যেতিয়া পৃথিৱীখনে ইয়াৰ সকলোখিনি সহ্য কৰি শেষত উপনীত হ'ব আৰু সেই দিনটো বহু দূৰত বা তথাপিও নিশ্চয়কৈ এদিন হ'ব বুলি বিজ্ঞানীয়ে কৈছে এই কথা আমি কোৱা নাই বৰঞ্চ বিজ্ঞানীসকলে দাবী কৰে শেহতীয়াকৈ বিজ্ঞানীসকলে কৈছে যে পৃথিৱীখন ধ্বংস হ'বলৈ কিমান বছৰ লাগিব এই মুহূৰ্তত ক'ব লাগিব এটা বিশেষ ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ নাছাৰ বিজ্ঞানীসকলে জাপানৰ টুহু বিশ্ববিদ্যালয়ৰ গৱেষকৰ সৈতে এক অধ্যয়ন চলাইছিলে পৃথিৱী ধ্বংস হ'বলৈ কিমান দিন বাকী আছে তাৰ পাছতে দলটোৱে ছুপাৰ কম্পিউটাৰৰ বিভিন্ন গাণিতিক আৰ্হি ব্যৱহাৰ কৰি কথা আৱিষ্কাৰ কৰিছে তেওঁলোকৰ হিচাপ অনুসৰি 1 বিলিয়ন বছৰৰ পাছত হয়তো পৃথিৱীত জীৱ-জন্তু জীয়াই থাকিব কাৰণ পৃথিৱীত এনে চৰম পৰিস্থিতিৰ সৃষ্টি হৈছে যে জীয়াই থকাটো সম্ভৱ নহ'ব লগতে গৱেষকসকলৰ মতে সূৰ্যৰ বাবে পৃথিৱীত জীৱনৰ অন্ত পৰিব পাৰে তাপ শক্তি ইমানেই বেছি হ'ব যে ইয়াৰ দ্বাৰা চাৰিওফালৰ গ্ৰহবোৰ আনকি আমাৰ পৃথিৱীখনো প্ৰভাৱিত হ'ব হিচাপ অনুসৰি 1 বিলিয়ন লৈকে পৃথিৱীত নাথাকিব জীৱ-জন্তু কোনো চিনস্বৰূপ নোহোৱা হৈ পৰিব সূৰ্যৰ ব্যাসাৰ্ধ বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীৰ উষ্ণতাও বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব যাৰ ফলত বায়ুৰ গুণাগুণ অৱনতি ঘটিবলৈ আৰম্ভ কৰিব আৰু সৌৰ ধুমুহাৰ ফলতো বায়ুমণ্ডলৰ পৰিৱৰ্তন ঘটিছে যাৰ ফলত অক্সিজেনৰ মাত্ৰাও হ্ৰাস পাইছে আৰু বিজ্ঞানীসকলৰ মতে মানুহৰ কাৰণে বহু জলবায়ু পৰিৱৰ্তন দেখা পোৱা গৈছে ইয়াৰ ফলত আমাৰ বহু গ্ৰহত ডাঙৰ আৰু বেয়া পৰিৱৰ্তন আহিব অৱশ্যে প্ৰযুক্তিগত উন্নতিৰ কাৰণে এই পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলিও বিজ্ঞানীসকলে মন্তব্য কৰে মানুহৰ বাবে নতুন জীৱন আৰু কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি ৰক্ষা কৰিব পাৰি বিজ্ঞানীসকলেও মংগল গ্ৰহত জীৱন বিচাৰি উলিওৱাৰ চেষ্টা চলাইছে যিহেতু পৃথিৱী হয়তো এই সময় যি মহাপ্ৰলয় বা যি তাপমাত্ৰা বৃদ্ধি পাইছে সূৰ্যৰ তাপমাত্ৰা ইমানেই বৃদ্ধি পাইছে আৰু হয়তো বহু হাজাৰ হাজাৰ বছৰ পিছত হয়তো পৃথিৱীৰ তাপমাত্ৰা ইমানেই বৃদ্ধি পাব জীয়াই থাকিবলৈ আসলতে চিন্তা কৰিবলগীয়া হৈ পৰিব প্ৰতিটো জীৱৰ বাবে অসাধ্য হৈ পৰিব তাৰ বাবে হয়তো কৃত্ৰিম যি উন্নত ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তে হয়তো মানুহৰ বাবে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব পাৰে তথাপিও মংগল গ্ৰহত এতিয়া জীয়াই থাকিবৰ কাৰণে যুঁজ চলাইছে বিজ্ঞানীসকলে আৰু হয়তো পৃথিৱীৰ এনে তাপমাত্ৰাৰ বাবে পৃথিৱী প্ৰভাৱিত হ'ব পাৰে বিভিন্ন গ্ৰহসমূহ ধ্বংস হ'ব পাৰে গতিকে সূৰ্যৰ বাবে হয়তো পৃথিৱী এদিন ধ্বংস হ'ব পাৰে বুলি মহাপ্ৰলয়ৰ কথা উল্লেখ কৰিছে বিজ্ঞানীসকলে